নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টোৰ কাৰণে এটা নতুন টপিক চিভিল প্ৰচিডিউৰ কোডৰ পৰা লোৱা হৈছে। টপিকটোৰ নাম হৈছে এপিল। এই টপিকটো কেৱল এক্সাম পাৰপাজতে নহয়, প্ৰেক্টিকেল লাইফত অৰ্থাৎ যেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা তেতিয়াও এই টপিকটোৰ বহুতেই ইম্পৰ্টেঞ্চ আছে। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে মই আগৰবোৰ ভিডিঅ'ত কৈছোঁ যে চিভিল প্ৰচিডিউৰ কোডত এখন শ্বুট আৰম্ভ হোৱাৰ পৰা শ্বুটখন শেষ হোৱালৈকে আৰু শ্বুটখন শেষ হোৱাৰ পাছত যি পাছৰ প্ৰচিডিংখিনি থাকে এই গোটেইখিনিকে কডিফাইড কৰা হৈছে। এপিল হৈছে এখন শ্বুট শেষ হোৱাৰ পাছৰ প্ৰচিডিং। যেতিয়া এজন পাৰ্টিৰ ৰাইট ভায়লেশ্যন হৈছিল সেই পাৰ্টিজনে প্ৰথমতে এখন চিভিল কোৰ্টত শ্বুট ইনষ্টিটিউট কৰিব আৰু সেই শ্বুটখন ইনষ্টিটিউট কৰাৰ পৰা শ্বুটখন যেতিয়া ডিচাইড কৰি দিব ফাইনেলি কোৰ্টে তেতিয়া সেই শ্বুটখনৰ পৰা এটা আউটকাম আহে। এই আউটকামটোকে জাজমেণ্ট বুলিয়ে কোৱা হয় আৰু এই জাজমেণ্টটো দুইজন পাৰ্টিৰ মাজতে বাইণ্ডিং হয়। কিন্তু কেতিয়াবা এনেকুৱা হয় কোনোবা পাৰ্টি যদি তেনেকুৱা জাজমেণ্টৰ পৰা এগ্ৰিপ্ট হয় অৰ্থাৎ যদি সেই জাজমেণ্টৰ থ্ৰুৱেদি যিটো কোৰ্টৰ ডিচিশ্যন আহে তাত যদি পাৰ্টি সন্তুষ্ট নহয় তেতিয়া সেই এগ্ৰিপ্ট পাৰ্টিসকলৰ কাৰণে এপিল এটা ৰিমেডি হয়। কাৰণ সেই এগ্ৰিপ্ট পাৰ্টিজনে যিখন লোৱাৰ কোৰ্টে সেই ডিচিশ্যনটো পাছ কৰিছে তাৰ এগেইনষ্টত সেই একে কোৰ্টতে তেওঁ চেলেঞ্জ কৰিব নোৱাৰে, কাৰণ ডক্ট্ৰিন অফ ৰেছ জুডিকাটাই তেনে কৰাত বাৰ কৰি দিয়ে। গতিকে পাৰ্টিয়ে সেই লোৱাৰ কোৰ্টৰ ডিচিশ্যনৰ এগেইনষ্টত যদি তেওঁ চেলেঞ্জ কৰিবলৈ হ'লে তেন্তে তাতকৈ এখন হায়াৰ জুৰিছডিকশ্যন থকা কোৰ্টতহে চেলেঞ্জ কৰিব পাৰিব। আৰু এপিল হৈছে সেই লোৱাৰ কোৰ্টৰ ডিচিশ্যনৰ এগেইনষ্টত পুনৰবাৰ জুডিচিয়েলি এক্সামাইন কৰাৰ এটা প্ৰচেছ আৰু এই এপিলৰ জৰিয়তে সেই লোৱাৰ কোৰ্টৰ ডিচিশ্যনটো কিমান চাউণ্ডনেছ হয় নে নহয় তাকে টেষ্টিং কৰা হয়। ইয়াৰ কাৰণে সেই এগ্ৰিপ্ট পাৰ্টিজনে সেই হায়াৰ জুৰিছডিকশ্যন থকা কোৰ্টত এপ্লিকেশ্যন ফাইল কৰিব লাগিব আৰু সেই এপ্লিকেশ্যনৰ জৰিয়তে তেওঁ সেই ইনফেৰিয়ৰ কোৰ্ট অথবা লোৱাৰ কোৰ্টৰ পৰা এখন ছুপেৰিয়ৰ বা হায়াৰ জুৰিছডিকশ্যন থকা কোৰ্টলৈ সেই মেটাৰটো তেওঁ ৰিমুভ কৰি লৈ যায়। এনেকে ধৰণে লোৱাৰ কোৰ্টৰ পৰা অৰ্থাৎ ইনফেৰিয়ৰ কোৰ্টৰ পৰা হায়াৰ জুৰিছডিকশ্যন থকা কোৰ্টলৈ যেতিয়া এটা মেটাৰ ৰিমুভ কৰি লৈ যোৱা হয় আৰু ইয়াৰ পৰা সেই ডিচিশ্যনটোৰ এগেইনষ্টত কি ভুল আছে সেইবোৰ যিবোৰ এক্সামাইন কৰাৰ প্ৰচেছ সেই প্ৰচেছটোকে এপিল বুলি জনা যায়। চিভিল প্ৰচিডিউৰ কোডত এপিলৰ বিষয়ে কোনো ধৰণৰ নিৰ্দিষ্ট ডেফিনেশ্যন দিয়া নাই, কিন্তু এপিল কৰিবৰ কাৰণে যিখিনি প্ৰচিডিউৰ তাত উল্লেখ কৰা আছে তাৰ পৰাই সেই এপিলৰ বিষয়ে ডেফিনেশ্যনটো নিৰ্ধাৰিত কৰিব পৰা যায়। এজন এগ্ৰিপ্ট পাৰ্টিয়ে হায়াৰ জুৰিছডিকশ্যন থকা কোৰ্টত এটা লোৱাৰ কোৰ্টৰ ডিচিশ্যনৰ এগেইনষ্টত এপিল কৰিবলৈ হ'লে কিছুমান কণ্ডিশ্যনছ ফুলফিল হ'ব লাগিব আৰু প্ৰথমটো কণ্ডিশ্যনছ হৈছে সেই এগ্ৰিপ্ট পাৰ্টিজনে এপিল কৰিবলৈ হ'লে তেওঁক প্ৰথমতে এটা ডিচিশ্যন লাগিব। ডিচিশ্যনটো কোনে পাছ কৰিব, এখন ইনফেৰিয়ৰ অথবা লোৱাৰ কোৰ্টে। আৰু সেই ডিচিশ্যনটোৰ পৰা তেওঁ এগ্ৰিপ্ট হ'ব লাগিব অৰ্থাৎ সেই ডিচিশ্যনটোৰ পৰা তেওঁ কিবা প্ৰকাৰে ক্ষতি হ'ব লাগিব আৰু যেতিয়া সেই এগ্ৰিপ্ট পাৰ্টিজনে এপিল কৰিব সেই এপিলটো এণ্টাৰটেইন কৰিবৰ কাৰণে এটা অথৰিটি লাগিব যি নেকি সেই এপিলটো এণ্টাৰটেইন কৰিবৰ কাৰণে ৰেডি আৰু উইলিং থাকিব। অৰ্থাৎ প্ৰপাৰ ফ'ৰামতহে সেই এগ্ৰিপ্ট পাৰ্টিজনে সেই লোৱাৰ কোৰ্টৰ ডিচিশ্যনৰ এগেইনষ্টত এপিল কৰিব পাৰিব। চিপিচিত এপিলৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি এটা ডাঙৰ চেপ্টাৰ হয়। ইয়াত যিখিনি এপিলৰ প্ৰভিজনছ আছে গোটেইখিনি মই এটা চিনপচিছ বনাই দিছোঁ। এপিলৰ টোটেল ছেকশ্যনছ 96ৰ পৰা ছেকশ্যন 1112লৈকে আছে আৰু অৰ্ডাৰ 41ৰ পৰা 45লৈকে আছে। এপিলৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি এই ধৰণে ভাগ কৰা হৈছে। প্ৰথম প্ৰভিজনছখিনি হ'ল ফাৰ্ষ্ট এপিল যিখিনি ছেকশ্যন 96ৰ পৰা 99A আৰু ছেকশ্যন 107 আৰু অৰ্ডাৰ 41ত উল্লেখ আছে। ছেকেণ্ড এপিলৰ কাৰণে যিখিনি প্ৰভিজনছ আছে ছেকশ্যন 100ৰ পৰা 103, 107, 108 আৰু অৰ্ডাৰ 42। ইয়াত যিখিনি প্ৰভিজন আছে ছেকশ্যন 107 এইখিনি ফাৰ্ষ্ট এপিল আৰু ছেকেণ্ড এপিলৰ কাৰণে কমন প্ৰভিজন হয়।
আৰু নেক্সট যিখিনি প্ৰভিজনছ আছে এপিল ফ্ৰম অৰ্ডাৰ্ছ সেইখিনি ছেকশ্যন 104 পৰা ছেকশ্যন 108 আৰু অৰ্ডাৰ 43 আছে আৰু অৰ্ডাৰ 44 আছে এপিল বাই ইণ্ডিজেণ্ট পাৰ্চনছ আৰু লাষ্টত যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে এপিল টু সুপ্ৰিম কোৰ্ট ছেকশ্যন 109 ছেকশ্যন 112 আৰু অৰ্ডাৰ 45 চ' এইখিনিতে যে এপিল কৰিবলৈ হ'লে লোৱাৰ কোৰ্টৰ এটা ডিচিশ্যন হ'ব লাগিব ডিচিশ্যনটো জাজমেণ্ট বুলিও কোৱা হয় যে জাজমেণ্টৰ যদি ডেফিনেশ্যনছ তোমালোকে যদি পঢ়িছা CPC ছেকশ্যন 2 ছাবছেকশ্যন 9ত উল্লেখ আছে জাজমেণ্ট হৈছে এটা ফৰ্মেল এক্সপ্ৰেছন যিটো ডিচাইডেড কৰা হয় অন দ্য গ্ৰাউণ্ড অফ ডিক্ৰী এণ্ড অৰ্ডাৰ অৰ্থাৎ এটা জাজমেণ্টত আইদাৰ ডিক্ৰী থাকিব নহ'লে অৰ্ডাৰ থাকিব আৰু সেই ডিক্ৰী আৰু অৰ্ডাৰৰ এগেইনষ্টতে সেই হায়াৰ জুৰিছডিকশ্যন কোৰ্টত এপিল কৰা হয় গতিকে এপিলৰ যিখিনি প্ৰভিজনছ তোমালোকে এই ছেকশ্যনবোৰত দেখিছা এই প্ৰভিজনছখিনি আইদাৰ ডিক্ৰী এগেইনষ্টত নহ'লে অৰ্ডাৰৰ এগেইনষ্টত এপিল কৰা প্ৰভিজনছ হয় মই যাতে ভিডিঅ'বিলাকৰ ইয়াৰ পিছৰ প্ৰভিজনছখিনি আনিম তোমালোকে এই বিষয়ে অতি ভালকৈ বুজি পাবা চ' ইয়াৰ পিছত এপিলৰ যিটো নেচাৰ হয় এপিলৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে কেৰেক্টাৰিষ্টিক্সটো হৈছে এপিল এজ এ মেটাৰ অফ ৰাইট হয় নে নহয় এইটো কোৰ্টৰ সম্পূৰ্ণ ডিছক্ৰিশ্যনৰ ওপৰত নিৰ্ভৰ কৰে চ' ইয়াতে উদাহৰণস্বৰূপে কনষ্টিটিউশ্যনৰ আৰ্টিকল 136ৰ বিষয়ে উল্লেখ কৰিব পাৰি কাৰণ আৰ্টিকল 136ৰ মতে যদি কিবা জাজমেণ্ট আৰু ডিক্ৰী এগেইনষ্টত যদি এপিল কৰা ৰাইট নাথাকে তেতিয়া সুপ্ৰিম কোৰ্টে সেই জাজমেণ্ট আৰু ডিক্ৰীৰ এগেইনষ্টত যদি পাৰ্টিক পাৰ্মিশ্যন দিয়ে তেতিয়া পাৰ্টিয়ে সেই জাজমেণ্ট আৰু ডিক্ৰী এগেইনষ্টত এপিল কৰিব পাৰে চ' এইখিনিতে মই তোমালোকক এটা হোমৱৰ্ক দিব খুজিম তোমালোকে আৰ্টিকল 136ৰ ওপৰত ৰিচাৰ্চ কৰিবা যে এতিয়ালৈকে তেনেকুৱা কিবা জাজমেণ্ট আছে নেকি য'ত নেকি কোৰ্টে স্পেচিয়েল লিভ পিটিশ্যনৰ জৰিয়তে পাৰ্টিক এপিল কৰাৰ ৰাইট প্ৰদান কৰিছে যদি তেনেকুৱা তোমালোকে জাজমেণ্ট পোৱা তেনেহ'লে তোমালোকে মোৰ এই কমেণ্ট বক্সত কমেণ্ট কৰি দিবা নেক্সট কেৰেক্টাৰিষ্টিক্সটো হৈছে এপিল এটা ছাবষ্টেণ্টিভ ৰাইট হয় কাৰণ এইটো যেতিয়া এজন লিটিগেণ্টে এখন ছুট ইনষ্টিটিউট কৰে তেতিয়াৰ পৰা এই ৰাইটটো তাৰ লগত জড়িত হৈ থাকে অৰ্থাৎ ছুটখনৰ পৰা যদি কিবা জাজমেণ্ট প্ৰনাউন্স কৰা হয় সেই জাজমেণ্টৰ পৰা যদি পাৰ্টি এগ্ৰিভড হয় তেতিয়া সেই এপিল কৰা যিটো ৰাইটটো হয় ছুটখনৰ ইনষ্টিটিউট কৰা ডেটৰ লগতে ৰিলেটেড হয় অৰ্থাৎ ছুট এখন ইনষ্টিটিউট হওঁতে যিটো ল সেই সময়ত গভৰ্ণ হৈ আছিলে চ' ছুটখন শেষ হোৱাৰ সময়তো পাৰ্টিৰ কাৰণে সেই এপিল কৰা ৰাইটটো সেই একে লৰ দ্বাৰাই গভৰ্ণ হ'ব যেতিয়ালৈকে সেই লখিনি পুনৰ ছাবছিকুৱেণ্ট এমেণ্ডমেণ্টৰ পৰা যেতিয়ালৈকে চেঞ্জ কৰা নহয় গতিকে ইয়াৰ পৰা কনক্লুড কৰিব পাৰি যে ৰাইট অফ এপিল পাৰ্টিৰ কাৰণে কোনো ধৰণৰ ফাণ্ডামেণ্টেল অথবা ইনহাৰেণ্ট ৰাইট নহয় ই এটা ষ্টেটুটৰী ৰাইট হয় যিটো নেকি ষ্টেটুটে পাৰ্টিৰ কাৰণে যদি ক্ৰিয়েট কৰি দিয়ে তেতিয়াহে পাৰ্টিয়ে সেই ৰাইটটো এক্সাৰচাইজ কৰিব পাৰিব ইয়াৰ উপৰিও এপিল ইজ এ কণ্টিনিউশ্যন অফ হিজ ছুট বুলিও কোৱা হয় অৰ্থাৎ যিটো প্ৰচিডিং লোৱাৰ কোৰ্টত ষ্টাৰ্ট হৈছিলে সেই প্ৰচিডিংটো কেৱল ইয়াৰ পৰা ৰিমুভ কৰি হায়াৰ জুৰিছডিকশ্যন থকা কোৰ্টলৈ লৈ যোৱা হয় কিন্তু যদিও কোৰ্টৰ সেই প্লেচটো চেঞ্জ আছে তাত কোনো ধৰণৰ নতুন মেটাৰ আৰম্ভ নহয় সেই একে দুজন পাৰ্টিৰ মাজত একে ছাবজেক্ট মেটাৰ আৰু একে ৰিলিফৰ কাৰণে পুনৰ সেই মেটাৰটোৰ ওপৰত হায়াৰ কোৰ্টত ৰিহেয়াৰিং কৰা হয় সেইকাৰণে এন এপিল ইজ এ কণ্টিনিউশ্যন অফ এ ছুট বুলি কোৱা হয় ইয়াৰ পিছত আমি ফাৰ্ষ্ট এপিলৰ বিষয়ে ডিছকাছ কৰিম চ' ফাৰ্ষ্ট এপিলৰ যিখিনি প্ৰভিজন আছে চিভিল প্ৰচিডিউৰ কোডত ছেকশ্যন 96ৰ পৰা 99A লৈকে আছে আৰু ছেকশ্যন 107 আৰু অৰ্ডাৰ 41ত উল্লেখ আছে চ' ফাৰ্ষ্ট এপিল ফাইল কৰিবলৈ হ'লে এটা ডিক্ৰী হ'ব লাগিব আৰু সেই ডিক্ৰীটো অৰিজিনেল জুৰিছডিকশ্যন থকা কোৰ্টৰ পৰা পাছ হ'ব লাগিব চ' সেই ডিক্ৰীটোৰ এগেইনষ্টত ফাৰ্ষ্ট এপিল ফাইল কৰিবলৈ হ'লে এখন ছুপাৰিয়ৰ কোৰ্টত ফাইল কৰিব লাগিব আৰু এই ছুপাৰিয়ৰ কোৰ্টখন হাইকোৰ্ট হ'বও পাৰে নহ'বও পাৰে তাৰমানে সেই অৰিজিনেল জুৰিছডিকশ্যন থকা কোৰ্টখনৰ পৰা এখন হায়াৰ জুৰিছডিকশ্যনত থকা কোৰ্টতহে ফাৰ্ষ্ট এপিল ফাইল কৰিব পাৰি চ' এই ফাৰ্ষ্ট এপিল মেইনটেইনেবল সদায় কুৱেশ্যন অফ ফেক্ট
আৰু কুৱেশ্যন অফ ল বা মিক্স কুৱেশ্যন অফ ফেক্ট এণ্ড লত হ'ব পাৰে। চ' কুৱেশ্যন অফ ফেক্ট মানে সেইবোৰ ফেক্টকে বুজাইছে যিবোৰ নেকি মেটেৰিয়েল ফেক্ট, অৰ্থাৎ য'ত নেকি পাৰ্টিয়ে কজ অফ একশ্যন আনি আছে আৰু যিবোৰৰ এগেইনষ্টত ডিফেণ্ডেণ্টে ডিনাইল কৰি আছে, আৰু পাৰ্টিবিলাকে যেতিয়া নিজৰ নিজৰ ফেক্টবিলাক যেতিয়া ইভিডেন্সৰ সহায়ত প্ৰুভ কৰিব, সেইবোৰকে কুৱেশ্যন অফ ফেক্ট বোলা যায়। আৰু যিবিলাক কুৱেশ্যন লিগেল প্ৰিন্সিপলৰ দ্বাৰা ডিচাইড কৰা হয় সেইবিলাক কুৱেশ্যন অফ ল, আৰু য'ত নেকি এই দুইটা কুৱেশ্যন অফ ফেক্ট বা কুৱেশ্যন অফ ল পাৰ্চিয়েলি ইনভলভ হৈ থাকে সেইবোৰকে মিক্স কুৱেশ্যন অফ ফেক্ট এণ্ড ল বুলি জনা যায়। চ' ফাৰ্ষ্ট এপিল ফাইল হ'বলৈ হ'লে সেই ডিক্ৰীটোত এইকেইটা কেৰেক্টাৰিষ্টিক্স থাকিব লাগিব। নেক্সট ছেকশ্যন 96ত ছাবছেকশ্যন 1ত কোৱা হৈছে যে এপিল সদায় এটা অৰিজিনেল ডিক্ৰীৰ পৰা পাছ কৰা হয়। এপিলৰ ছাবজেক্ট মেটাৰটো সদায় এটা ডিক্ৰী হ'ব লাগিব। ডিক্ৰী মানে কি বুজায়? জাজৰ সেই ফৰ্মেল এক্সপ্ৰেশ্যনকে বুজা হয়। সেই ফৰ্মেল এক্সপ্ৰেশ্যনৰ জৰিয়তে যেতিয়া পাৰ্টিৰ মাজত ৰাইটবিলাক নিৰ্ধাৰণ কৰি দিব, তেওঁলোকৰ মাজত থকা যিবিলাক ইছ্যুজ বা লিটিগেশ্যন, সেই গোটেইবিলাকৰ সাপেক্ষে যেতিয়া জাজে কোনোবা পাৰ্টিৰ সাপেক্ষে যেতিয়া ৰাইটছবোৰ নিৰ্ধাৰণ কৰি দিয়ে তেতিয়া ডিক্ৰী পাছ কৰে। সেই ডিক্ৰী এগেইনষ্টতে ছেকশ্যন 96 ছাবছেকশ্যন 1ত ফাৰ্ষ্ট এপিল লাইজ হয়। নেক্সট যিজন পাৰ্টিয়ে এপিল কৰিব তেওঁ এজন এগ্ৰিভ পাৰ্টি হ'ব লাগিব, অৰ্থাৎ সেই ডিক্ৰীৰ পৰা পাৰ্টিজনৰ এডভাৰ্চলি এফেক্টেড হ'ব লাগিব, আৰু তেতিয়াহে তেওঁ সেই ডিক্ৰীৰ এগেইনষ্টত ফাৰ্ষ্ট এপিল কৰিব পাৰিব। ইয়াৰ পিছত যিজন পাৰ্টিয়ে এপিল কৰি আছে তেওঁ যদি ঢুকাই যায় তেতিয়া তেওঁৰ জেগাত তেওঁৰ লিগেল ৰিপ্ৰেজেণ্টেটিভসকলে সেই এপিলটো ফাইল কৰিব পাৰিব। এইটো এটা জেনেৰেল ৰুল হয়, কিন্তু কেতিয়াবা কি হয় এজন আউটছাইডাৰে কোৰ্টৰ পাৰ্মিশ্যন লৈ সেই এপিলো প্ৰিফাৰ কৰিব পাৰিব যদিহে সেই এপিলটোত থকা ডিক্ৰী বা অৰ্ডাৰৰ দ্বাৰা তেওঁ এডভাৰ্চলি এফেক্টেড হয়। চ' এটা উদাহৰণৰ সহায়ত বুজাব চেষ্টা কৰিম। ধৰি লোৱা এটা এপিল প্ৰচিডিঙত এ এণ্ড বি দুজন পাৰ্টি হয়, তেওঁলোকৰ মাজত এপিলৰ প্ৰচিডিংটো আৰম্ভ হৈছে। চ' এজন আউটছাইডাৰ চি যদিও তেওঁ সেই এপিলটোত যিটো ডিক্ৰী আৰু অৰ্ডাৰ আছে তেওঁ যদি পাৰ্টি অৰিজিনেলি নাছিলে, কিন্তু সেই ডিক্ৰী আৰু অৰ্ডাৰৰ পৰা যদি তেওঁৰ যদি ইণ্টাৰেষ্ট যদি এফেক্টেড হয় এডভাৰ্চলি, তেতিয়া তেওঁ সেই এ বা বিৰ জেগাত কোৰ্টৰ পাৰ্মিশ্যন লৈ সেই এপিলটো তেওঁ প্ৰিফাৰ কৰিব পাৰে। তো এইটো হৈছে ছেকশ্যন 96 ছাবছেকশ্যন 1 আছিলে, য'ত নেকি কোৱা হৈছিলে এপিল কৰিবলৈ হ'লে সদায় এটা ডিক্ৰী লাগিব, সেই ডিক্ৰীটো অৰিজিনেল জুৰিছডিকশ্যন থকা কোৰ্টৰ পৰা পাছ কৰাব লাগিব। চ' ছেকশ্যন 96 ছাবছেকশ্যন 1 তোমালোকে মনত ৰাখিবা, এপিল ফ্ৰম অৰিজিনেল ডিক্ৰী। ইয়াৰ পিছত CPC ছেকশ্যন 96 ছাবছেকশ্যন 2 অনুসৰি এপিল লাইজ হয় এগেইনষ্ট এক্স পাৰ্টি ডিক্ৰী। এক্স পাৰ্টি ডিক্ৰী মানে হৈছে সেইটো ডিক্ৰী যিটো নেকি কোৰ্টে ডিফেণ্ডেণ্টৰ এগেইনষ্টত পাছ কৰে। CPC অৰ্ডাৰ 9ত যিখিনি প্ৰভিজনছ আছে সেয়া আছে এপিয়াৰেঞ্চ অফ পাৰ্টিজ, আৰু ইয়াতে এক্স পাৰ্টি ডিক্ৰীৰ বিষয়ে উল্লেখ কৰা আছে। যেতিয়া প্লেইণ্টিফে ডিফেণ্ডেণ্টৰ এগেইনষ্টত ছুট ফাইল কৰে তেতিয়া কোৰ্টৰ নেক্সট প্ৰচিডিউৰটো হৈছে প্লেইণ্টিফৰ হৈ ডিফেণ্ডেণ্টলৈ চামন ইছ্যু কৰা, আৰু সেই চামনত উল্লেখ থকা নিৰ্ধাৰিত ডেট আৰু টাইমত আহি ডিফেণ্ডেণ্ট কোৰ্টত এপিয়াৰ হ'ব লাগে। আৰু যদি ডিফেণ্ডেণ্ট এপিয়াৰ নহয় আৰু ইয়াৰ কাৰণে যদি কোনো কাৰণ ডিফেণ্ডেণ্টে কোৰ্টক নজনায়, তেতিয়া তেওঁৰ অনুপস্থিতিত মাত্ৰ প্লেইণ্টিফৰ ছাইডতে শুনি কোৰ্টে এক্স পাৰ্টি ডিক্ৰী পাছ কৰি ছুটটো ডিছপ'জ কৰিব পাৰে। আৰু সেই এক্স পাৰ্টি ডিক্ৰী এগেইনষ্টত ডিফেণ্ডেণ্টৰ কাৰণে দুটা ৰিমেডি এভেইলেবল আছে। প্ৰথম অৱস্থাত তেওঁ সেই কোৰ্টত সেই এক্স পাৰ্টি ডিক্ৰীক ছেটিং এছাইড কৰিবৰ কাৰণে এপ্লিকেশ্যন ফাইল কৰিব পাৰে, আৰু নহ'লে সেই এক্স পাৰ্টি ডিক্ৰীৰ এগেইনষ্টত ডিফেণ্ডেণ্টে এই ছেকশ্যন 96 ছাবছেকশ্যন 2 অনুসৰি এপিল ফাইল কৰিব পাৰে, আৰু এই দুইটা ৰিমেডি মাত্ৰ ডিফেণ্ডেণ্টৰ কাৰণে এভেইলেবল হয়। নেক্সট 96 ছাবছেকশ্যনৰ 3 মতে যিটো ডিক্ৰীৰ এগেইনষ্টত এপিল কৰা হ'ব সেই ডিক্ৰীটো কনচেণ্ট ডিক্ৰী হ'ব নালাগিব। চ' কনচেণ্ট ডিক্ৰী এইটোৱে বুজাইছে যেতিয়া দুইটা পাৰ্টিৰ কনচেণ্ট লৈ পেলাই কোৰ্টে সেই ডিক্ৰীটো পাছ কৰে। চ' এই ক্ষেত্ৰত তেওঁলোকৰ ফালৰ পৰা কনচেণ্ট যিহেতু লোৱা হয়, এইটো ল অফ ইষ্টপেলৰ প্ৰিন্সিপলৰ মতে এইটো গভৰ্ণ কৰা হয়। ল অফ ইষ্টপেলে কি কৰে, যেতিয়া এটা পাৰ্টিয়ে যিটো কাম কৰে বা নিজৰ ইচ্ছামতে কৰে সেই কামটো কেতিয়াও তেওঁলোকে নাই কৰা বুলি ক'ব নোৱাৰে।
সো যেহেতু কনসেন্ট ডিগ্ৰী সহায়ত তেওঁলোকে অলৰেডি সুটটো ডিসপোজ কৰিছে সো সেইখিনিতে পাৰ্টি ষ্টপ হৈ যায় যে সেই প্ৰচিডিংখিনিৰ এগেইনষ্টত তেওঁলোকে ফিউচাৰত আকৌ কোনো ধৰণৰ সুট বা এপিল কৰিব নোৱাৰে বুলি যিবিলাক নেকি ডিগ্ৰী কনসেন্ট ডিগ্ৰী বুলি কোৱা হয় য'ত পাৰ্টিয়ে স্বইচ্ছা এখন সুট আৰম্ভ কৰিছে সো সেই ডিগ্ৰীৰ এগেইনষ্টত তেওঁলোকে কোনো ধৰণৰ হায়াৰ কোৰ্টত কোনো ধৰণৰ প্ৰচিডিং আৰম্ভ কৰিব নোৱাৰে তাৰ দ্বাৰাই পাৰ্টিয়ে নিজৰ ৰাইটটো ৱেভ কৰি দিয়ে আৰু সেই যি ধৰণৰ এগ্ৰিমেণ্টৰ সহায়ত পাৰ্টিৰ মাজত সেই ৰাইটবিলাক ৱেভ কৰা হয় সেই এগ্ৰিমেণ্টবিলাক সদায় লফুল এগ্ৰিমেণ্ট হ'ব লাগিব নেক্সট যিটো সেকশন 96 সাবসেকশন 4 হয় সো ইয়াত থকা যিখিনি প্ৰভিজনছ আছে যদি কিছুমান পেটি অফেন্সৰ এগেইনষ্টত ডিগ্ৰী পাছ কৰিছে তাৰ এগেইনষ্টতো কোৰ্টত এপিল কৰিব নোৱাৰে সো পেটি অফেন্সেছ কোনবিলাকক বুজা হয় যিবিলাকৰ এগেইনষ্টত কোৰ্ট অফ স্মল কজেছে মানে ডিগ্ৰী পাছ কৰিছে অৰ্থাৎ যিবিলাক সাবজেক্ট মেটাৰৰ যিটো পিকুনিয়াৰী ভেলু 10,000তকৈ বেছি নহয় সো এই ক্ষেত্ৰত কোৰ্টত এপিল কৰিবলৈ হ'লে পিকুনিয়াৰী জুৰিছডিকশ্যনৰ এইটো কণ্ডিশ্যনো ফুলফিল কৰিব লাগিব আৰু এইখিনিলৈকে আছিলে সেকশন 96 সাবসেকশন 1ৰ পৰা সাবসেকশন 4 লৈকে ইয়াত অলৰেডি মই কৈছোৱেই ডিগ্ৰী এটাৰ এগেইনষ্টত কিদৰে এপিল কৰিব পাৰি সেইবিলাক কোৱা হৈছে আৰু ডিগ্ৰী এটা কেৰেক্টাৰিষ্টিক্স কি হ'ব এপিল কৰিবৰ কাৰণে সেই বিষয়ে কোৱা হৈছে সো নেক্সট প্ৰভিজনটো হ'ল সেকশন 97 সেকশন 97ৰ মতে এপিল সদায় প্ৰিলিমিনাৰী ডিগ্ৰী এগেইনষ্টতহে কৰা হয় প্ৰিলিমিনাৰী ডিগ্ৰী মানে সেইবিলাককে বুজোৱা হয় যিবিলাকে কোৰ্টে প্ৰথম অৱস্থাত ফাইল কৰে অৰ্থাৎ যিবিলাক ডিগ্ৰীৰ মাজেদি কোৰ্টৰ সুটটো অলৰেডি শেষ হোৱা নুবুজায় ফাইনেল ডিগ্ৰী মানে যেতিয়া সেই প্ৰিলিমিনাৰী ডিগ্ৰীটো ইমপ্লিমেণ্টেশ্যন কৰা এটা মেচিনাৰীয়ে হয় আৰু যিসকল লোকে প্ৰিলিমিনাৰী ডিগ্ৰী এগেইনষ্টত যেতিয়া এপিল ফাইল নকৰে তেতিয়া কোনো ধৰণৰ এগ্ৰি পাৰ্টিয়ে প্ৰিলিমিনাৰী ডিগ্ৰী এগেইনষ্টত এপিল নকৰাকৈ ফাইনেল ডিগ্ৰী এগেইনষ্টত এপিল কৰিব নোৱাৰে ইয়াৰ পিছত সেকশন 98ত কোৱা হৈছে যে যেতিয়া এটা এপিল দুজন বা তাতোকৈ বেছি জাজে হিয়াৰ কৰিলে ডিচিশ্যন কেনেকৈ লোৱা হ'ব সো এনে ক্ষেত্ৰত এপিলবিলাক সেই জাজসকলৰ অপিনিয়নৰ আধাৰতে নিৰ্ধাৰণ কৰা হয় নহ'লে সেই জাজসকলৰ মেজৰিটি অপিনিয়নৰ বেচিছত এপিলবোৰ ডিচাইড কৰা হয় আৰু য'ত মেজৰিটি নাথাকে তেতিয়া সেই ডিগ্ৰীবিলাক কনফাৰ্ম কৰি দিয়া হয় আৰু যিবিলাক নেকি ডিচিশ্যনৰ এগেইনষ্টত সেই জাজসকলৰ অপিনিয়ন যদি বেলেগ বেলেগ হয় যিবিলাক পইণ্টত তেওঁলোকৰ অপিনিয়ন বেলেগ হৈছে তেতিয়া সেই পইণ্টবিলাকত অন্য এজন জাজ বা তাতোকৈ বেছি সংখ্যক জাজে সেই পইণ্টবিলাক হিয়াৰ কৰিব আৰু তাৰপিছত সেই পইণ্টবিলাক তেওঁলোকৰ মেজৰিটি ডিচিশ্যনৰ সহায়ত ডিচাইড কৰিব আৰু এই মেজৰিটি ডিচিশ্যন লওঁতে সেই জাজসকলৰ লগত সেই প্ৰথম জাজকেইজনো ইনক্লুড থাকিব যিকেইজনে নেকি প্ৰথমতে সেই এপিলটো হিয়াৰ কৰিছিলে আৰু এইদৰে সেকশন 98ত কোৱা হৈছে যে যেতিয়া এটা এপিল দুজন বা তাতোকৈ বেছি জাজে যেতিয়া হিয়াৰ কৰিব আৰু তেওঁলোকৰ যদি অপিনিয়নবিলাক বেলেগ বেলেগ হয় তেতিয়া মেজৰিটি ডিচিশ্যনৰ সহায়ত সেই এপিলবিলাক ডিচাইড কৰা হয় ইয়াৰ পিছত হৈছে সেকশন 99 এই সেকশন 99ত কিছুমান ৰিজনছ দিয়া হৈছে যেনে মিছ জইণ্ডাৰ অৰ নন জইণ্ডাৰ অফ পাৰ্টিজ বা কজেছ অফ একশ্যন বা সুটৰ প্ৰচিডিঙত যদি কিবা ডিফেক্ট বা ইৰেগুলাৰিটি থাকে তেনেকুৱা ক্ষেত্ৰত যদি কোৰ্টৰ ফালৰ পৰা যদি কিবা ডিগ্ৰী পাছ হৈছে আৰু সেই ডিগ্ৰীবিলাকে যদি সেই সুটখনৰ যদি মেৰিটছত কোনো প্ৰভাৱ নেপেলায় অথবা কোৰ্টৰ জুৰিছডিকশ্যনত যদি কোনো প্ৰভাৱ নেপেলায় তেতিয়া তেনেকুৱা ডিগ্ৰী এপিলত ৰিভাৰ্ছ বা কোনো ধৰণৰ ভেৰিয়েশ্যন বা ৰিমাণ্ড কৰিব পৰা নাযায় কিন্তু সেকশন 99ৰ এই যিখিনি প্ৰভিজনছ হয় নন জইণ্ডাৰ অফ এ নেচেচাৰী পাৰ্টিৰ ক্ষেত্ৰত এপ্লিকেবল নহয় সো নেক্সট এমেণ্ডমেণ্টৰ জৰিয়তে সেকশন 99A ইনক্লুডেড কৰা হৈছে সো সেকশন 99ৰ এই মতে এটা পাৱাৰ দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টত এই এপিলৰ লগত থকা কিবা ধৰণৰ যদি প্ৰভিজনৰ লগত ইনকনচিষ্টেণ্ট হয় বা এম্বিগুইটি আহি পৰে তেতিয়া তেনেকুৱা ধৰণৰ যিটো ডিফিকাল্টি সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিমুভ কৰিব পাৰে
So learners, এইখিনি আছিলে provision CPC আন্ডাৰত থকা ফাৰ্ষ্ট এপিলৰ লগত ৰিলেটেড provision. So ভিডিঅ'টো যদি দীঘলো হৈছে তোমালোকে সম্পূৰ্ণৰূপে চাবা কাৰণ সম্পূৰ্ণৰূপে চালেহে তোমালোকে কনচেপ্টবিলাক ভালকে বুজি পাবা. So আজিৰ ভিডিঅ'টো মই এইখিনিলৈকে পজ দিব বিচাৰিম. ইয়াৰ প্ৰভিজনছখিনি আহি থাকিব. তাৰ কাৰণে তোমালোকে মোৰ এই জুৰিছ টেম্পলৰ যিটো বেল আইকন হয় বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তাৰ প্ৰভিজনছখিনি তোমালোকে সময়ে সময়ে নটিফিকেশ্যন পাই থকা. আৰু শেষত আৰু এটা যিটো অনুৰোধ সদায় কৰি থকা হয় যে তোমালোক যিসকল ভিউৱাৰ আছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰো বেনিফিট হয়. চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিব বিচাৰিম. নমস্কাৰ.